So students, পৰীক্ষা কাইলৈ হলেই বেছি সময় নাই আৰু ক্যালকুলাসৰ মই যিমান পাৰো এটা ৰিভিজন এটা দি দিম ঠিক আছে ইয়াত তোমাৰ কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটি ওপৰত থাকিব ঠিক আছে কন্টিনিউটি ডিফাৰেন্সিবিলিটি তাৰ পিছত তোমাৰ 3D ভেক্টৰ আৰু ইন্টিগ্ৰেশনৰ ডেফিনিট ইন্টিগ্ৰেলৰ যোনকিটা তোমাৰ কি হয় ইম্পৰ্টেন্ট প্ৰপাৰ্টি বেস কোৱেশ্চন আছে হেকিটা মই কেটামান লৈ আনি ঠিক আছে আৰু বিশেষ এতিয়া মই তোমালোকক সাজেষ্ট কৰো তোমালোকে এক্সাম্পলছ বিলাক নেদিবা ঠিক আছে পৰীক্ষালে বেছি দিন নাই আৰু চাগে তোমালোকৰ পঢ়া হোৱা নাই নে হৈছে চাগে আৰু মানে কি হয় বেছি সময় নাই যেতিয়া তোমালোকে গম পাইছা তো বিশেষ একো নকো তোমালোকে ক্যালকুলাসৰ মানে কি টপিক মই সব প্ৰতিটো ক্যালকুলাসৰ যি টপিক আছে গোটেইকিটা টপিক মই কভাৰ কৰাকে কোৱেশ্চনছ লৈ আনিছো ঠিক আছে কোৱেশ্চনছ কিটা এবাৰ ধৈৰ্য ধৰি চাবা আৰু মই এটাই সাজেষ্ট কৰো তোমালোকে এক্সাম্পলৰ কোৱেশ্চনছ বিলাক কৰা ঠিক আছে এক্সাৰসাইজৰ কোৱেশ্চন যিমানখিনি কৰিলা এতিয়া তুমি জাস্ট আজি ৰাতিটোৰ কাৰণে বা কাইলৈ ৰাতিপুৱা এক্সাম দিয়া আগলৈকে বা এক্সামলৈ যোৱা আগলৈকে তুমি এক্সাম্পলছ আৰু পিৱাই কো এবাৰ চাই যোৱা ঠিক আছে মই লিনিয়াৰ প্ৰগ্ৰামিঙৰ প্ৰবাবিলিটি কোৱেশ্চনছ মই টেলিগ্ৰামত দি দিম ইয়াৰ কিছুমান মই ইম্পৰ্টেন্ট কোৱেশ্চন লৈছো ইয়াৰ কাৰণে তোমালোকে এক্সাম্পল চালে হ'ব প্ৰথমতে মই চোৱা কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটি পৰা মই কন্টিনিউটি চেক কৰা কোৱেশ্চন তোমাৰ কোনবা এটা আহিবই হয় এনেকুৱা এলজেব্ৰিক ফাংচন হবা তোমাৰ কি হয় ট্ৰিগোনোমেট্ৰিক ফাংচন তুমি চাই থবা এক্সাম্পলত আছে তোমালোকে চাই থৈ দিবা আৰু মিসেলেনিয়াছৰ এক্সাৰসাইজৰ পৰা অলপ মানে ট্ৰাই কৰি চাবা ঠিক আছে কোৱেশ্চনটো তো প্ৰথমতে আমাৰ চোৱা fxৰ তাৰ মানে দুটা কন্ডিশন আছে যে এটো কৈছে যে এটো কন্টিনিউয়াস হয় নে নহয় টেস্ট কৰিবলৈ কৈছে তো তুমি তাৰ কাৰণে কি কৰিবা আমাৰ fx যদি মই x² + 3 বুলি ধৰো ঠিক আছে যদি মই এটো লিমিট লো লিমিট x টেন্ডস টু 0 বুলি ধৰো সো লিমিট যদি মই x টেন্ডস টু 0 বুলি ধৰো তেতিয়া হলে আমাৰ 0 বহালে কি হ'ব 3 and which is not equal to q0 ঠিক আছে which is not equal to 0 হয় তো তাৰ মানে আমাৰ f equal to 0 ত কি ওলোৱা নাই 0 ওলোৱা নাই ঠিক আছে তাৰ মানে function is not continuous ঠিক আছে তাৰ মানে এই যোনটো x equal to 0 হয় তাক আমি কি বুলি কম point of discontinuity বুলি কব তাৰ মানে f equal to 0 হলে আৰু এটা মই এক্সাম্পল দিছো যে এই এক্সাম্পলটো ক্লিয়াৰ হৈ যাব আমাক কৈছে যে এটো কন্টিনিউয়াস নহয় বুলি প্ৰুফ কৰিবলৈ কৈছে কন্টিনিউয়াস নহয় মানে f equal to 0 ত আমাৰ কি ওলাইছে 3 ওলাইছে which is not equal to কি হয় 0 ঠিক আছে ইয়াত যোনটো ইয়াত কোৱেশ্চনটো কৈছে যে x equal to 0 ত কি ওলাব লাগে আমাৰ 1 ওলাব লাগে কোৱেশ্চনটো সো আমাৰ কি ওলাইছে 3 ওলাইছে ঠিক আছে তো ফাংশন ইজ নট কন্টিনিউয়াস তাৰ মানে পইন্ট অফ ডিসকন্টিনিউটি আৰু এটা মই কোৱেশ্চন দিছো তুমি চেক কৰিব লাগে যে কন্টিনিউয়াস হয় নে নহয় ঠিক আছে এই কোৱেশ্চনটো তোমালোকে লিখি লবা ঠিক আছে তো এটো এটা কোৱেশ্চন তোমাক দিছে সাপোজ আমাক কি কৰিবলৈ কৈছে কোৱেশ্চনটো যে ফাংশন এটা দিয়া আছে fx ঠিক আছে এটো চেক কৰিবলৈ কৈছে কি চেক কৰিবলৈ কৈছে চেক কন্টিনিউটি চেক কৰিবলৈ কৈছে আমাৰ কিমান ফাংশনটো দিয়া আছে তোমাৰ 2x + 3 এটো at x equal to 1 ত আমাৰ কি কৰিবলৈ কৈছে কন্টিনিউটি চেক কৰিবলৈ কৈছে ঠিক আছে কন্টিনিউটি চেক কৰিবলৈ কৈছে সো কেনেকৈ চেক কৰিবা তুমি প্ৰথমতে fx দিয়া আছে এটো f equal to f1 যদি বহোৱা 2 into 1 plus 3 তাৰ মানে 5 তাৰ মানে fx ৰ যদি মই এটো তেনেকৈ কৰাতকৈ তুমি এনেকৈ লিখিব পাৰা আমি লিমিট বহাব লাগে হয় নে নহয় তো লিমিট বহালে আমি কি কৰিব লাগিব লিমিট x tends to 1 fx তাৰ মানে কি হ'ব লিমিট x tends to 1 twice x plus 3 তাৰ মানে আমি f1 যদি বহাও লিমিট x tends to 1 ক আমি কি বুলি লিখিছো f1 ধৰা 2 into 1 plus 3 তাৰ মানে 5 তাৰ মানে at for limit for fx limit x tends to 1 আমাৰ কি ওলালে 5 that is equal to f1 তাৰ মানে ফাংশনটো কন্টিনিউয়াস হয় ঠিক আছে তো এনেকা তোমালোকৰ কোৱেশ্চন আহিব ঠিক আছে মই কোৱেশ্চন কিটা জাস্ট দি গৈছো কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটি পৰা তোমাৰ কোৱেশ্চন এটা পাবাই চেক কৰিবলৈ দিব এনেকুৱা এলজেব্ৰিক ফাংচনৰ দিব ট্ৰিগোনোমেট্ৰিক ফাংচনৰ দিব ট্ৰিগোনোমেট্ৰিক ফাংচনৰ তোমালোকে এক্সাৰসাইজ কিটা চাবা প্ৰথম এক্সাৰসাইজটো চালেই হৈ যাব ঠিক আছে প্ৰথম এক্সাৰসাইজৰ কোৱেশ্চন ফাৰ্স্ট এক্সাৰসাইজ তো ফাৰ্স্ট এক্সাৰসাইজৰ কোৱেশ্চন তুমি চেক কৰি চাবা ফাৰ্স্ট এক্সাৰসাইজৰ কোৱেশ্চন কিটা কৰিলে তোমাৰ তাত ট্ৰিগোনোমেট্ৰি এলজেব্ৰিক সব সোমাই আছে ঠিক আছে তো
তো কন্টিনিউটি সেকশনৰ এইখিনি চালে হ'ব জাস্ট চেক কৰিব লাগে কন্টিনিউয়াস হয় নে নহয় কন্টিনিউয়াস হয় নে নহয় ঠিক আছে মই ধৰি লোৱা যদি সময় হয় আজিৰ ভিতৰত তোমালোকক পিডিএফ টো দি দিম বাৰু মই বনাই আছো পিডিএফ টো মেইন কথা পিডিএফ এটা বনাবলৈ টাইম এটা লাগে ন সেই কাৰণে মই মানে অলপ টাইম লাগিছে তো এইখিনি কন্টিনিউটি সেকশনৰ পৰা এইখিনি চালে হ'ব এইখিনি মই কোৱেশ্চন স্যাম্পল হিচাপে দিছো তোমালোকে যদি কৰিবলৈ হয় যদি চেক কৰিবলৈ হয় যে মই কন্টিনিউটি কোৱেশ্চনস কৰ পৰা চাম এক্সাম্পলস গিটা আৰু এক্সাৰসাইজ প্ৰথম এক্সাৰসাইজটো চালেই হৈ যাব ঠিক আছে তাৰ যোন গিটা কোৱেশ্চন আছে সেইগিটা তুমি কেইটামান সিলেক্টিভ ট্ৰিগোনোমেট্ৰিক এলজেব্ৰিক আৰু ট্ৰিগোনোমেট্ৰিক আৰু এলজেব্ৰিক এইগিটা চালেই হ'ল এইগিটা কোৱেশ্চনৰ এটা এটা বা দুটা দুটা কোৱেশ্চন চাই যাবা হৈ যাব ফাৰ্স্ট এক্সাৰসাইজৰ পৰা নেক্সট আমি ডিফাৰেন্সিবিলিটি কেইটামান প্ৰপাৰ্টি কথা আমি ডিসকাস কৰিম চেইন ৰুলস যেনেকৈ ঠিক আছে তেনেকুৱা ধৰণৰ প্যাটাৰ্ন আছে নহয় কোৱেশ্চন সেইখিনি ডিসকাস কৰিম ঠিক আছে তো নেক্সট আমাৰ ডিফাৰেন্সিয়েশনৰ এটা কৰিবলৈ কৈছে ফাইন্ড dy by dx এবিলাক 2 মাৰ্কৰ কোৱেশ্চন আহি যাব বা 3 মাৰ্কৰ আহে dy by dx দিয়া আছে যদি আমাৰ xy + y² = 10x + y যদি দিয়া থাকে তো আমি এই যোনটো ইকুৱেশন আছে তাক আমি ডিফাৰেন্সিয়েট কৰো uv ডিফাৰেন্সিয়েশন চেইন ৰুল যোনটো কয় ঠিক আছে তো x ক ৰাখি y ক ডিফাৰেন্সিয়েশন কৰিলে dy by dx আহিলে প্লাস y x ক ডিফাৰেন্সিয়েশন কৰিলে 1 হ'ব প্লাস y² মানে 2y যেহেতু উইথ ৰেসপেক্ট টু x ডিফাৰেন্সিয়েশন কৰিছো তো কিমান হ'ব dy by dx equal to 10x ৰ ডিফাৰেন্সিয়েশন কি হয় sec² x plus y ডিফাৰেন্সিয়েশন dy by dx ঠিক আছে সো আমি dy by dx গিটা এটা সাইডে লৈ আনো সো dy by dx যদি মই কমন লয় তো সাইডে ইয়াত থাকিব x ইয়াত থাকিব 2y এপিনে -1 আৰু এপিনে sec² x এই y টো ইপিনে গুছি গলে -y গতিকে আমাৰ dy by dx কি হ'ব dy by dx হ'ব তোমাৰ sec² x - y divided by x plus 2y minus 1 তো এনেকে dy by dx ওলোৱা এটা কোৱেশ্চন দিব পাৰে ঠিক আছে নেক্সট মই আৰু এটা কোৱেশ্চন লৈছো ঠিক আছে আৰু এটা কোৱেশ্চন লৈ মই কোৱেশ্চনটো লিখি লৈছো বাৰু তোমালোকে লগে লিখি যাবা ঠিক আছে মই এই dy by dx ওলোৱা কোৱেশ্চনটা লৈছো কোৱেশ্চনটো দিয়া আছে যে ফাইন্ড dy by dx ইনভাৰ্স ফাইন্ড dy by dx if কৈছে y এটো এনসিআরটি খনৰ পৰা মই কৰি আছো বাৰু y = cos inverse y = cos inverse twice x by কি আছে 1 plus x² হয়নে নহয় তো আমি এটা কাম কৰো এটো কেনেকৈ কৰিবা dy by dx উলিয়াবলৈ কৈছে লেট আমি ধৰি লৈছো যে x = tan θ তো x = tan θ ধৰিলে আমাৰ y = কিমান হ'ব cos inverse 2 tan θ divided by 1 plus tan square theta তা 2 tan θ by 1 plus tan square theta কি আছিল এটো cos 2 θ আছিল cos inverse cos 2 θ cos যে ইভেন ফাংশন গতিকে আমি y = এনেকৈ লিখিব পাৰো cos inverse cos pi by 2 minus pi by 2 minus 2 θ এনেকৈ লিখিব পাৰা ঠিক আছে তো cos cancel গ'ল y = কিমান হ'ব pi by 2 minus 2 θ ঠিক আছে তো থিটা মানে কি হ'ব থিটা মানে হৈছে আমাৰ থিটা মানে হৈছে tan ইনভার্স যদি x = tan θ হয় থিটা = কিমান হ'ব tan ইনভার্স x হ'ব হয়নে তো এটো আমি যদি বহাই দিও ইয়াত কি হ'ব y = pi by 2 minus 2 tan ইনভার্স x ঠিক আছে সো dy by dx যদি কৰো dy by dx = 0 minus 2 tan ইনভার্স x ৰ ডিফাৰেন্সিয়েশন কি হয় tan inverse x ৰ ডিফাৰেন্সিয়েশন 1 plus x² হয় ঠিক আছে সো আমাৰ কি ওলালে dy by dx = -2 by 1 plus x² বুজি পালানে তো এটো হৈছে তোমাৰ কি হয় এনেকুৱা ধৰণৰ ইনভার্স ট্ৰিগোনোমেট্ৰিও দিব পাৰে তাৰপিছত আৰু মই বেলেগ এটা ভেৰিয়েশন অফ প্যাৰামিটাৰস টাইপৰ কোৱেশ্চন আহে নহয় যেনেকৈ ধৰি লোৱা ফৰ এক্সাম্পল তোমাক এনে এটো লিখি ললা নে লিখি লবা ঠিক আছে তোমাক গুটেকিটা টাইপৰ এটা কোৱেশ্চন কৰাই দিছো আৰু তোমালোকক এটোৱে থাকিলে যে যোৱা আগতে এটলিষ্ট এই ভিডিওটো চাই যাবা পিছত যাতে পস্তাবলগীয়া নহয় যে ইছৰাম মই এই ভিডিওটো নাপালো এনেকৈ তোমালোকে মোক ফিজিক্সৰ কোৱেশ্চনস লেকচাৰ কিছু মানে ফিজিক্সৰ যে লেকচাৰস গিটা নাপালা তোমালোকে নিজেই গম পাইছা যে কিমান ওয়েটেজ আছিল কিমান কমন পৰিলে তো তেনেকৈ তোমালোকৰ পিছত যাতে হেৰি নহয় ৰিগ্ৰেট নহয় সেইকাৰণে চাই যাবা ভিডিওবিলাক ঠিক আছে তো ও ভিডিও সকে এটা ভিডিও ষ্টিক হৈ লবাচোন তত সব ইনফৰমেশনে থাকিব ঠিক আছে সো আমি নেক্সট আৰু এটা প্যাৰামিটাৰ টাইপৰ কোৱেশ্চনটো চাও প্ৰতিটো এটা বেলেগ কোৱেশ্চন থাকে ঠিক আছে নেক্সট কোৱেশ্চনটো আমি ধৰিছো নেক্সট কোৱেশ্চনটো তোমাৰ আছে এটো ধৰি লোৱা ফাইন্ড এনে কৈছে ফাইন্ড dy by dx find dy by dx if x = এটো কোৱেশ্চন আহিছে x = a cos θ and y = a sin θ আহিছে
ঠিক আছে তো এটোত আমি কি কৰিম যেহেতু আমাৰ পেৰিমিটাৰস বিলাক বেলেগ বেলেগ হয় আমাক উলিয়াবলৈ দিছে dy by dx এটা কাম কৰো তো আমি প্ৰথমতে dx by d থিটা কৰো dx by d থিটা কৰিলে এটো কিমান হ'ব minus a sin থিটা আহিব হয় না এটো যদি কৰো and then dy by d থিটা যদি কৰো তেতিয়া কি আহিব তেতিয়া a cos থিটা আহিব তো এটোক এটোৱে ডিভাইড যদি কৰো তাৰ মানে dy by dx পাবলৈ হলে আমি কি কৰিব লাগিব dy by d থিটাক কিহে ডিভাইড কৰিব লাগিব dx by d থিটাৰে ডিভাইড কৰিব লাগিব তাৰ মানে কি হ'ব তেতিয়া d থিটা কেনসেল যাব তো তাৰ মানে কি হ'ব তোমাৰ a cos থিটা divided by minus a sin থিটা আহিলে না a কেনসেল গল minus cos থিটা by sin থিটা minus cos থিটা by sin থিটা কি হয় cot থিটা হয় ঠিক আছে minus cot থিটা এনেকা উলিয়াবলৈ দিব তোমাৰ পেৰিমিটাৰ ভেৰিয়েশনৰ ওপৰত বেস কৰি পেলাই তো নেক্সট এটা মই কোৱেশ্চন লৈছো এটো কি উলিয়াবলৈ কৈছে এটো লগাৰিথমিক ফাংচনৰ মানে এক্সপোনেনশিয়াল বা লগাৰিথমিক ফাংচনৰ এটা কোৱেশ্চন হয় dy by dx মানে যোনগিটা সোৱা দে এইগিটা কোৱেশ্চন মই গিটা টাইপস দেখাইছো এইগিটা টাইপসৰ কোৱেশ্চন তুমি কৰি যাবা এক্সাম্পলস কিনি কৰি চালেও হ'ব কাৰণ পৰীক্ষাত তুমি মানে ম্যাথছত কমন নহয় ম্যাথছত মানে প্যাটাৰ্নটো তুমি কমন লবা তাৰপিছত লিখি যাবা তো dy by dx উলিয়াব কৈছে আমাৰ এটো মই এটা কাম কৰো যদি হে মই ধৰি লও let u equal to y by x হয়নে v equal to x by y and w equal to x by x তো আমি যদি ডিফাৰেন্সিয়েচন কৰো du by dx এটো আমি কেনেকৈ লিখিব পাৰিম এই ইকুৱেশনটো আমি ইকুৱেশন 1ক আমি এনেকৈ লিখিব পাৰিম ইকুৱেশন 1 can be rewritten as u plus v plus w equal to a to the power b গতিকে আমি যদি লিখো du by dx plus dv by dx plus dw by dx আৰু এপিনে কনস্ট্যান্ট আছে সো তাৰ ডিফাৰেন্সিয়েশন কি হ'ব 0 হ'ব হয়নে তো এতিয়া আমি কি কৰো এটো যদি u আছে u মই log y যদি লো log y হলে এটো কিমান হ'ব x log y ইয়াক ডিফাৰেন্সিয়েশন কৰিলে কিমান হ'ব 1 by y dy by u নহয় তো কি আছে u equal to y to the power x গতিকে ইয়াৰ যদি log লও log u equal to x log y গতিকে ইয়াক কিমান হ'ব 1 by u du by dx ঠিক x log y x by y plus log x ঠিক আছে এটো ডিফাৰেন্সিয়েশন কৰিছো গতিকে du by dx u multiplied x by y plus log x u মানে কি আছিল u মানে আমি ধৰিছো y by x so y to the power x by y plus log of x so du by dx আমি উলিয়াই দিলো নেক্সট dv by dx ৰ কাৰণে চাবা ঠিক আছে dv by dx ৰ কাৰণে কি কৰিম আমি একেটাই log v লৈ ললো log v equal to y log x হয়নে সো কিমান আহিব 1 by v dv by dx equal to y by x plus log x dy by dx হয়নে তো v cross multiply হ'ব dv by dx v মানে কি ধৰিছো আমি v মানে ধৰিছো আমাৰ y to the power x তো y to the power x y by x plus log x dy by dx ঠিক আছে du by dx dv by dx ওলাই গল নেক্সট আমি কি কৰিব লাগে নেক্সট আমি কৰিব লাগে তোমাৰ dw by dx সো আমাৰ কি হ'ব এই w ঠিক তেনেকৈ log w লৈ ললো log w ললে x log x আহিলে ঠিক আছে ইয়াৰ যদি ডিফাৰেন্সিয়েশন কৰো 1 by w কি হ'ব dw by dx x log x ৰ ডিফাৰেন্সিয়েশন 1 by x plus log x x cancel গল so dw by dx কিমান আহিব w into 1 plus log of x বা w equal to কিমান আহিব dw by dx w মানে হৈছে কি x to the power x to the power x 1 plus log of x ঠিক আছে ডিফাৰেন্সিয়েশনৰ ৰুলস বিলাক জানিব লাগিব আমাৰ চেইন ডিফাৰেন্সিয়েশন ঠিক আছে এখিনি লিখি লোৱা তাৰপিছত মই পিছৰ পাৰ্টটো কৰিম পিছৰ পাৰ্টত আমি কি কৰিম পিছৰ পাৰ্টত বেলেগ একো নহয় এইগিটা du by dx dv by dx dw by dx ৰ ভ্যালুখিনি ইয়াৰ পৰা লৈ মেলি ইয়াত পুট কৰি দিম সো পুট কৰিলে আমি কি কৰিম মই এবাৰ লিখি লৈছো ইকুৱেশনটো তো ইয়াত যদি du by dx মই পুট কৰো du by dx পুট কৰিলে আমাৰ du by dx ৰ ৰিজাল্ট কিমান ওলালে y to the power x by y plus log x এই ইকুৱেশন 2 বুলি ধৰি আছো ইকুৱেশন 2 যদি মই পুট কৰো তেতিয়া পুট কৰিলে কি হ'ব du by dx ৰ জায়গাত এটো আহিব du by dx ৰ জায়গাত y to the power x y by x plus log x dy by dx হয়নে plus dv by dx এটো পালো x to the power x 1 plus log x equal to 0 ঠিক আছে এইগিটা তুমি পুট কৰি লব লাগিব পুট কৰি ললে তুমি ফাইনাল এটা আনসাৰ ওলাব
মই ডাইৰেক্ট ফাইনেল এনসাৰটো তোমালোকক লিখি দিম আৰু ঠিক আছে তো এইখিনি মই মহাই দিছো এইখিনি খালি সলভ কৰিব লাগিব তোমালোকে সলভ কৰি ইফাল কৰিলে তুমি ডাইৰেক্ট dy বাই d আমাৰ মানে মেইন কামটো কি আমাক dy বাই dx উলিয়াব কৈছে হয়নে তো dy বাই dx উলিয়াবলৈ কৈছে কাৰণে আমি ইয়াৰ পৰা dy বাই dx টো সেপাৰেট কৰি লিখিব লাগিব ঠিক আছে তো ইয়াত মই dy বাই dx টো লিখিবলৈ থাকি গল দেই ইয়াত dy বাই dx টো লিখিবলৈ থাকি গল dy বাই dx প্লাস কি আছিল log x আছিল ঠিক আছে log y আছিল ঠিক আছে log y মহাই দিলে বাৰু দিগদাৰ হয় তাৰপিছত তুমি এইটো কি কৰিলে ইয়াৰ যদি মই সলভ কৰো তেতিয়া যদি ইয়াৰ বুলি dy বাই dx যদি উলিয়াও ইয়াৰ তোমাৰ ফাইনেল এনসাৰটো কি হ'বগে মই ফাইনেল এনসাৰটো ডাইৰেক্ট লিখি তোমালোকে সেপাৰেট কৰি লিখি দিলে হ'ল y to the power x log y ঠিক আছে y to the power x log y plus y x to the power ঠিক আছে y minus 1 মই মানে কৰি পেলাই এটো এনসাৰ পাইছিলো তোমালোকে হয়নে নহয় মিলাই চাবা তোমালোকে এনসাৰৰ লগত ঠিক আছে মই এখানে ফাইনেল গোটে ভিডিওটো দীঘলীয়া কৰিবলৈ ক্যালকুলেশনটো কৰি নাথাকো মই ক্যালকুলেশন কৰি পেলাই এই এনসাৰটো পাইছিলো তোমালোকে এনসাৰটো মিলাই চাবা x y to the power x plus x to the power x log of x ঠিক আছে আগত এটো বিগ ব্ৰেকেট আহিব ঠিক আছে তোমালোকে কৰি চাবা মই মানে টাইমটো ওয়েষ্ট নকৰো তোমালোকৰ যেটো টাইমৰ গম আছে মই ফাইনেল এনসাৰটো লিখি দিছো মই কৰি পেলাই এটো সলভ কৰিলে এটো পালো তোমালোকে এনসাৰটো লগত মিলাই চাবা ঠিক আছে আৰু ডিফাৰেনশিয়েল ইয়াৰ কি হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব লিমিটস এন্ড ডেৰিভেটিভছৰ কোৱেশ্চন এনেকুৱা ধৰণৰ আহিব মই যোনখিনি কলো হেগিটা প্যাটাৰ্নৰ কোৱেশ্চন তুমি চাই যাবা এক্সাম্পলছৰ কোৱেশ্চন ঠিক আছে এক্সাম্পলছৰ কোৱেশ্চন চাবা মিসেলেনিয়াছৰ এক্সাম্পলছ বিলাক চাবা হৈ যাব এইখিনি ভিতৰত তোমাৰ কোৱেশ্চন আহিব তাৰ বাহিৰত নাহে পি বাই কো গিটা চাই লবা হৈ যাব ঠিক আছে মই এটা ডেফিনিট ইন্টিগ্ৰেলছৰ কেটামান কোৱেশ্চন লৈ আনিছো প্ৰপাৰ্টি বেস তোমালোকে কৈ আছিলা অকমান সলভ কৰিবলৈ প্ৰবলেম হয় কাৰণে ঠিক আছে তো তোমাৰ লিমিট এন্ড ডিফাৰেন্সিবিলিটি বহুত ইজি চেপ্টাৰ হয় ঠিক আছে এইখিনি কোৱেশ্চন যোনখিনি মই কলো সেইখিনি পঢ়িলেই হ'ব সেইখিনি ৰিলেটেড তুমি নিউমেৰিকেলছ খিনি কৰি চাবা এক্সাম্পলছ এতিয়া মই তোমালোকক এক্সট্ৰাকে ইমান নিউমেৰিকেলছ দি নাথাকো কাৰণ কেলে একেখিনি কোৱেশ্চনে ইফাল কৰি পেলাই মই একেখিনি কোৱেশ্চনে দিম গতিকে মোৰ কোৱেশ্চন খিনিলে ওয়েট কৰাতকে তোমালোকক মই বেষ্ট সাজেষ্ট কৰো এতিয়া তুমি এক্সাম্পলছ খিনি কৰা মিসেলেনিয়াছৰ এক্সাম্পলছ কৰা যিখিনি কোৱেশ্চনৰ মই টাইপ দিলো সেইখিনি কোৱেশ্চনৰ টাইপ খিনি কৰা হৈ যাব ঠিক আছে এক্সাম্পলতে বহুত কিখিনি কোৱেশ্চন আছে সেইখিনি কোৱেশ্চনে তুমি চাবাচোন পিৱাইকে ৰিপিট হৈ আছে সো পিৱাইকে কোৱেশ্চন খিনিও তুমি কৰি চাবা এবাৰ ঠিক আছে তো এটো চেপ্টাৰৰ কাৰণে যোনটো ভয় লাগি আছিল 5 নম্বৰ চেপ্টাৰটো বহুত গৈছিল মই স্কিপ কৰিম নেকি স্কিপ কৰিব নালাগে সো আকৌ চেপ্টাৰটো কিমান ইজি তো এইখিনি কৰিলে হৈ যাব তুমি 4 মাৰ্কস আহিব এইবিলাক কোৱেশ্চন ঠিক আছে মই ডেফিনিট ইন্টিগ্ৰেলৰ কোৱেশ্চন কেইটামান লিখি দিম এতিয়া তো ডেফিনিট ইন্টিগ্ৰেলৰ এটা প্ৰপাৰ্টি বেস কোৱেশ্চন আনিছো আমাক কৈছে যে প্ৰুফ কৰিব লাগে যে এনেকুৱা ইকুৱেল টু 6 মাৰ্ক কোৱেশ্চন ধৰি থোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰপাৰ্টি বেস তুমি ডেফিনিট ইন্টিগ্ৰেলৰ কোৱেশ্চন চাবাই মই যোন গিটা টাইপ আনিছো প্ৰতিটো টাইপৰে এটা কোৱেশ্চন আনিছো সেইখিনি তুমি কৰিলে হ'ল এইবিলাক মই মিসেলেনিয়াছ এক্সাৰসাইজৰ পৰা লৈ আনিছো তো এটো কেনে কৰিবা লেফট হ্যান্ড সাইডটো চাও লেফট হ্যান্ড সাইডটো আমি যদি এনেকে লিখো 0 to 1 sin inverse x dot 1 dx এটো এলজেব্ৰিক ফাংচন i lay a t এটো মানে v হিচাপে কাম কৰিব i lay a t e ilet ঠিক আছে এই ইন্টিগ্ৰেশন ফৰ্মুলা ইউজ কৰিব লাগিব তো কেনে কৰিবা এটো v এটো u তো আমাৰ কি হ'ব তেতিয়া হলে আমি যদি কৰো তেতিয়া হলে কি হ'ব sin inverse x 0 to 1 integration of dx minus কি আছে sin inverse differentiation of sin inverse x ঠিক আছে তো integration of dx আকৌ dx ঠিক আছে তো এটো sin inverse x dx মানে কি হ'ব x হ'ব x sin inverse x ঠিক আছে 0 to 1 minus এটো কি মানে 1 by 1 plus x square sorry ভুল আছে 1 minus x root over 1 minus x square ইয়াৰ ইন্টিগ্ৰেশনৰ ভ্যালুটো কি হ'ব x dx আকৌ ইন্টিগ্ৰেশন কৰিব লাগিব ঠিক আছে তো এটো হৈছে জানা তোমালোকে তো এটো এটা কাম কৰো x sin inverse x 0 to 1 minus এক মই i1 বুলি ধৰি লৈছো ঠিক আছে
this is I1 এটা I1 মানে ইয়াক আমি ইন্টিগ্ৰেশন কৰিব লাগিব so I1 equal to কিমান আহিব 0 to 1 আছে 0 to 1 1 by root over 1 minus x square dx এটা আমি কাম কৰো লেট ধৰি লৈছো 1 minus x square equal to t বুলি ধৰি লৈছো গতিকে আমাৰ কি হ'ব minus twice x dx equal to dt আহিলে হয়নে so x dx equal to কিমান হ'ব minus dt by 2 আহিলে হয়নে ইয়াত যদি মই বহাই লিমিট তো চেঞ্জ হ'ব যেতিয়া x equal to 0 হয় t equal to কিমান হ'ব 1 হ'ব তো x equal to যদি 1 হয় t equal to কিমান হ'ব 0 হ'ব গতিকে আমাৰ ইন্টিগ্ৰেশনৰ লিমিট তো চেঞ্জ হ'ব I1 এটো কিমান হ'ব 1 ৰ পৰা 0 এই x তো আছিলে সৰি এই x তো আছিলে x dx so x dx ৰ ভ্যালু আমাৰ কিমান হ'ব minus dt by 2 1 by 2 এই মাইনাস তো মই বাহিৰত উলিয়াই দিছো ডিভাইডেড বাই 1 minus x square t থৈছো তাৰ মানে আন্ডাৰ ৰুট t ঠিক আছে তো এটো কিমান হ'ব I1 equal to minus 1 by 2 root over t তাৰ মানে t to the power 1 by 2 তাৰ মানে এটো t to the power 1 by 2 divided by 1 by 2 ঠিক আছে এটো 1 to 0 ঠিক আছে এটো ক্যান্সেল হৈ গ'ল এটো ক্যান্সেল গ'ল ঠিক আছে এই কাৰণ এটো তো ওপৰলৈ থিব 2 এই তলৰটো ক্যান্সেল যাব তো এখিনলৈকে লিখি লোৱাচোন মই দেখতে লিখি লৈছো তেতিয়াহলে ইয়াৰ পৰা মই ইয়াত কন্টিনিউ কৰিছো দেই ইয়াৰ পৰা মই ইয়াত কন্টিনিউ কৰিছো গতিকে I1 equal to কিমান আহিব তোমাৰ minus 0 minus 1 ঠিক আছে minus 0 minus 1 t ভ্যালু যদি মই বহাই দিও গতিকে I1 equal to কিমান হ'ব আমাৰ তেতিয়াহলে 1 হ'ব অনলি minus প্লাস হল নহয় 1 হ'ব ঠিক আছে গতিকে I1 ৰ ভ্যালু আমাৰ কিমান লালে 1 লালে এইখিনলৈকে লিখি লোৱা তোমালোকে প্ৰতিটো টাইপৰ প্ৰপাৰ্টি বেস কোৱেশ্চন মই আনিছো ইন্টিগ্ৰেশনৰ কাৰণে চিন্তা কৰিব নালাগে খালি লাষ্ট এটলিষ্ট পৰীক্ষালৈ যোৱাৰ আগত তুমি হলো ভিডিওটো এবাৰ চাই যাবা দেই লাগে 2y6 স্পিডত তুমি কৰিবা মই কোৱেশ্চনছ দি দিম বাৰু ইয়াৰ কৰিবৰ কাৰণে তোমালোকক কৰিব নালাগে তোমালোকক পিডিএফ দিয়াই আছে তোমালোকে কৰিলেই হল পিডিএফ দিম মই দৰকাৰ হলে ডেসক্ৰিপচনত আকৌ এবাৰ পিডিএফ গিটা দি দিম ঠিক আছে সো what will be our final answer মই I1 ৰ ভ্যালু পালো এতিয়া আমি কি কৰিম এই ইকুৱেশন 1 যোনটো আছে ইকুৱেশন 1 ত আমি পুট কৰি দিম ইকুৱেশন 1 ত পুট কৰি দিয়াৰ লগে লগে কি হ'ব ভ্যালুটো তো এটো মই I বুলি ধৰিছিলো তো I equal to এটো ভ্যালু আমি যদি পুট কৰো x ৰ জায়গাত 1 sin inverse 1 তাৰপিছত মাইনাস এটো 0 হ'ব minus 1 ঠিক আছে তো কিমান হ'ব sin inverse 1 কেতিয়া হয় sin inverse pi by 2 হয়নে pi by 2 minus 0 minus 1 তাৰ মানে আমাৰ आंसर হ'ব pi by 2 minus 1 that is right hand side বুজি পালানে কেনে কৰিব লাগে তো এনেকুৱা প্ৰপাৰ্টি বেস কোৱেশ্চন হ'ব মই আৰু কোৱেশ্চন আনিছো তো নেক্সট আৰু এটা মই প্ৰপাৰ্টি বেস কোৱেশ্চন আনিছো এটো তোমাৰ পাৰ্শিয়াল ফ্ৰেকশন দি পেলাই কৰিব লাগে হয়নে তো ডেফিনিট ইন্টিগ্ৰেলৰ কেনেকৈ কৰিম আমি প্ৰথমতে এটা কাম কৰো ঠিক আছে আমি প্ৰথমতে ধৰি লৈছো যে let 1 by x square x plus 1 equal to a by x plus b by x square plus c by x plus 1 है ना तो ये तो की करो 1 by x square एखिनि तुम्हारे बेसिक खिनि तो जाना है सके a into x x plus 1 plus b x plus 1 plus c x square divided by x in x square x plus 1 ठीक है सर ये तो delete goal तो हमारा की होगा delete goal ना delete होल बोली करो sorry a x square plus ax plus bx plus b plus c x square तो हमें की करो a plus c whole square करो है a plus c x square plus a plus b into x plus ये तो b নহয় নেকি b এ হয় into b হল তো এতিয়া আমি রাইট হ্যান্ড সাইডে আমি কম্পেয়ার কৰিম comparing coefficient of x square x and x to the power 0 ইহতৰ coefficients বিলাক যদি কম্পেয়ার কৰো এখানে x square টাইপৰ কোনো টার্ম নাই গতিকে আমাৰ a plus c কিমান হ'ব 0 হ'ব ঠিক আছে x জাতীয় টার্ম নাই গতিকে a plus b equal to এটো 0 হ'ব আৰু এপিনে b x to the power 0 জাতীয় টার্ম কি আছে 1 তাৰ মানে b equal to কিমান হ'ব 1 গতিকে a equal to কিমান হ'ব -1 c equal to কি হ'ব 1 হ'ব ঠিক আছে তো ইয়াত আমি বহাইলো a b c ভ্যালু গিটা পাই গলো এটা a b c ভ্যালু গিটা পোৱাৰ পিছত আমি ইয়াত পুট কৰি দিম তোমালোকে নোট ডাউন কৰি লোৱা পটাপট মই মহাৰো মানে হল কোশ্চেনছ খিনি তোমালোকে এনে টান বুলি হ'ব টান নহয় বহুত ইজি হয় খালি প্ৰসেসটো খালি বেসিক যোন গিটা ইন্টিগ্ৰেশন বাই পাৰ্টস ইন্টিগ্ৰেশন বাই সাবস্টিটিউশন
ঠিক আছে ইন্টিগ্ৰেশন বাই তোমাৰ কি আছিলে এটো পাৰ্টস আৰু এটো কি হয় আমাৰ পাৰ্शिয়েল ফ্ৰেকশন তো b ভ্যালু কিমান আছিলে b1 কি মই মহাইলো নহয় সো আমাৰ কি পাইছিলো c ভ্যালু b ভ্যালু 1 পাইছিলো হয়নে তো a ভ্যালু -1 I think c ভ্যালু 1 পাইছো হয়নে হবো তো এটো কিমান হয় তেতিয়া হলে 1 by x square x plus 1 तो a ভ্যালু কিমান -1 by x plus 1 by x square plus 1 by x plus 1 तो इंटीग्रेशन करा এতিয়া কিমান আছে 1 2 3 1 by x square x plus 1 into dx তাৰ মানে এটো যাব -1 by x 1 2 3 dx plus 1 by 3 1 by x square dx plus 1 by 3 1 by x plus 1 into dx ঠিক আছে তো এটো কিমান হ'ব এটো সলভ কৰিলে ইয়াত এটো সাইডে সলভ কৰিছো -ln x 1 2 3 তাৰপিছত এটো x to the -2 তাৰ মানে -1 by x 1 by 1 3 এটো প্লাস ln x plus 1 1 2 3 ঠিক আছে এখানে লিখি লওঁচোন তোমালোকে লিখি ললা লিখি ললা তাৰপিছত চাবা তাৰপিছত মই কি কৰিম ইয়াৰ পিছত আমি এটা কাম কৰিব পাৰো এনেকে এইগিটাক মই এনেকে লিখি লব পাৰো ঠিক আছে এইগিটাক মই এনেকে লিখি লব পাৰো তোমাৰ যদি মই ln x plus 1 minus ln x minus 1 by 3 এনেকে ৰাখি 1 by 3 minus 1 by x আৰু লিমিট 1 to 3 এনেকৈ দি দিব পাৰা ঠিক আছে যেহেতু গুটিগিটাতে লিমিট একেটাই হয় ঠিক আছে গতিকে আমাৰ কি হ'বগে ফাইনাল তো a যোনটো আছে ln x plus 1 এটো a minus l log a minus b log a minus b log a minus log b ফৰ্মত আছে log মানে ln কিমান হ'ব x plus 1 by x হয়নে -1 by x 1 to 3 তো এটা কাম কৰো ln x plus 1 x এটো হ'ব 1 to 3 minus 1 by x 1 by 3 কোৱেশ্চনটো কিবা এটা থাকিলে লিখিবলৈ বাৰু চাওচোন আমাৰ কি ওলায় ফাইনাল এনসাৰটো তো এটো কিমান হ'ব ln x plus 1 মানে 3 plus 1 by 3 4 by 3 ঠিক আছে এটো 4 by 3 নহয় এটো x plus 1 মানে 4 by 3 divided by 3 minus ln 2 by 3 ঠিক আছে ln x ৰ ভ্যালু তোমাৰ 3 ভ্যালু 3 plus 1 4 by 3 minus ln 1 plus 1 2 by 1 ঠিক আছে মাইনাস এটো কিমান হ'ব 1 by 3 minus 1 আচ্ছা তো এটো কিমান হ'ব ইকুয়াল টু ln a minus b ফৰ্মত আছে আকৌ ইয়াক কেনেকৈ লিখিব পাৰি a by b মানে 4 by 3 divided by 2 minus কিমান হ'ব minus 2 by 3 ঠিক আছে তো এনসাৰটো কোৱেশ্চনটো হেতু সোধা নাছিলে কোৱেশ্চনটো 2 by 3 প্লাস এটো দেই 2 by 3 প্লাস সিম্বলটো থাকিলে 2 by 3 প্লাস log 2 by 3 প্ৰুফ কৰিবলৈ গৈছে গতিকে ln এই 3 টো তললে নামি বল 4 by 6 minus minus plus 2 by 3 তো 2 to the 4 2 3 6 তাৰ মানে তোমাৰ আহিব 2 by 3 plus ln 2 by 3 ln মানে log আৰু বুজি পাইছা এনেকৈ ভ্যালু গিটা পুট কৰিব লাগিব পুট কৰিলে তোমাৰ এনসাৰ বিলাক ওলাই যাব তো এটো এটা ইম্পৰ্টেন্ট 6 মাৰ্কৰ কোৱেশ্চন এটো ধৰি লোৱা আহিবে তো এটো মই i বুলি ধৰি লৈছো i equal to 0 to pi x tan x by sec x plus tan x dx ঠিক আছে এটো আমি এটা প্ৰপাৰ্টি ইউজ কৰিছো প্ৰপাৰ্টি আমাৰ কি আছিল প্ৰপাৰ্টি এটা আছিল নহয়
0 to a fx dx minus equal to কি হ'ব 0 to a f of a minus x into dx এই property use কৰিলে কি হ'ব আমাৰ এটো ইকুৱেশ্যন নম্বৰ 1 ধৰি লোৱা এটো ইকুৱেশ্যন নম্বৰ 0 to pi কিমান হ'ব pi minus x tan pi minus x to eto sec pi minus x plus tan pi minus x dx to কিমান হ'ব I equal to 0 to pi eto minus আহিব কাৰণ tan pi minus x to কি হয় minus tan x minus pi minus x divided by eto কি হ'ব minus আহিব কাৰণ eto minus হ'ব eto minus হ'ব গতিকে আমি কি লিখিম sec x plus tan x ঠিক আছে into dx so eto cancel গ'ল তো প্লাস কৰো এটো যদি ইকুৱেশ্যন 2 বুলি ধৰো 1 plus 2 কৰিলে 1 plus 2 কৰিলে আমাৰ কিমান আনসাৰ ওলাব লেফট হ্যান্ড সাইডে 2y আহিব 0 to pi এটা প্লাস কৰিলে কিমান থাকিব ওপৰত tan x তো থাকিব লিখিবলৈ তো কি হ'ব তোমাৰ pi tan x লৱালৈ কৰিলে বহুত বস্তু থাকি যায় একাৰণে প্ৰবলেম হয় sec x plus কি হ'ব tan x dx ঠিক আছে sec x plus tan x dx এতিয়া আমি কি কৰিম pi টো বাহিৰত উলিয়াই দিছো I equal to pi by 2 এটো বাহিৰতে উলিয়াই দিছো ঠিক আছে তাৰ পিছত আমি এটা কাম কৰিম 0 to pi tan x to আমি sin x by cos x কৰি দিব পাৰো divided by sec x মানে 1 by cos x plus sin x by cos x তো cos x তলত LCM আহিব I equal to কিমান হ'ব pi by 2 0 to pi sin x divided by cos x LCM আহিলে 1 plus sin x dx ঠিক আছে এখানে লাগা লিখি লোৱাচোন তোমালোকে এইখিনি মই কৰিম হল তাৰপিছত চাবা তো তাৰপিছত মই কন্টিনিউ কৰিম এতিয়া কি কৰিম মই ইয়াৰ পিছত I equal to 0 to pi by 2 last আগত আহিব sin x তো এটা কাম কৰো -1 plus 1 মানে প্লাস মাইনাস কৰি দিলো sin x divided by 1 plus sin x dx ঠিক আছে তো এটোক আমি অকমান কেনেকৈ লিখিম চাবা I equal to এটা কাম কৰো নহবা ঠিক আছে 2 by এনেকৈ ৰাখিলো 2 I by pi এনেকৈ ৰাখো মানে pi টো বৰ খেলি মেলি কৰি দিব লাষ্টত এটো কিমান এনেকৈ লিখিছো 0 to pi minus 1 by 1 plus sin x dx plus 0 to pi 1 plus sin x by 1 plus sin x কি হ'ব dx তো এটো তো 1 এ হ'ব হয় না ইয়াৰ ইন্টিগ্ৰেশন কৰিলে pi হ'ব আনসাৰটো সো 2i by pi equal to এটা কাম কৰো 0 to pi ওপৰত -1 আছে তো 1 minus sin x মই মাল্টিপ্লাই কৰি দিলো তলত তোমাৰ 1 minus sin x যদি মই মাল্টিপ্লাই কৰো 1 minus sin square x 1 minus sin square x আৰু ইয়াৰ ইন্টিগ্ৰেশন কি হ'ব pi হ'ব ঠিক আছে ইয়াৰ ইন্টিগ্ৰেশনৰ ৰিজাল্টটো কি হ'ব pi হ'ব তাৰ পিছত কি কৰিম ইয়াত 1 minus sin square x মানে cos square x মানে 2i by pi equal to minus 0 to pi 1 minus sin x divided by cos square x dx plus pi আহিলে না তো ইয়াক সেপাৰেট কৰি লিখিলে 1 by cos square মানে sec square x minus sin x by cos x মানে কি tan x sec x মানে sec x tan x এবিলাক জানা মুখতে আহিব লাগিব এটা তোমালোকে যেটো এক্সাম দিবলৈ গৈ আছে তোমালোকৰ মুখতে লগালগ ফৰ্মুলা বিলাক আহিয়ে যাব লাগিব ঠিক আছে মই এটা কন্টিনিউ কৰি গৈ আছো তোমালোকে চাই যাবা কেনেকৈ কৰা হয় তো কিমান হ'ব 2i by pi equal to 0 to pi ঠিক আছে আগত মাইনাস আছে এটো তোমাৰ কি আহিব sec square x minus sec x tan x dx ঠিক আছে আৰু প্লাস কি আহিব pi আচ্ছা মাইনাস তো ইপিনে নিলো -2i by pi নাই মাইনাস তেনেকৈ নিব নোৱাৰি তো আমি কি কৰো 2i by pi ৰাখি দিলো ইয়াত মাইনাস তো ভৰাই দিলো 0 to pi minus sec square x dx
মাইনাস মাইনাস প্লাস আহিলে 0 to pi sec x tan x dx plus pi ঠিক আছে এইখিনি লাগে তোমালোকে গম পালা কি আহিলে এতিয়া sec square x ৰ ইন্টিগ্ৰেশন কি হয় tan x নে নহয় যেহেতু tan ৰ ডিফাৰেন্সিয়েশন sec square x হয় গতিকে sec square x ৰ ইন্টিগ্ৰেশন কি হ'ব tan x আৰু sec x tan x ৰ ইন্টিগ্ৰেশন কিমান হ'ব sec x হয় ঠিক আছে এটো জানা তোমালোকে গতিকে মই যদি কন্টিনিউ কৰি দিও বস্তুবিলাক 2i by pi ঠিক আছে মাইনাস টু কমন ললো দিয়া সুবিধাটো কৰিবলৈ কাৰণে এটো তোমাৰ কি আহিব তেতিয়া হলে tan x minus sec x লিমিট কিমানৰ পৰা কিমানলৈ আছে 0 to pi plus pi ঠিক আছে so 2i by pi minus tan x or tan pi মানে কিমান 0 হ'ব minus sec এটো minus minus plus হৈ যাব plus 1 হ'ব 0 plus 1 ঠিক আছে তো এটা হ'ব plus pi তো কিমান হ'ব তেতিয়া হলে আমি ডাইৰেক্ট মই ডাইৰেক্ট কৰিছো দেই ইয়াত মই এবাৰ প্ৰথমতে pi বহাই দিলো গতিকেটা -0 গতিকে আমাৰ কি হ'ব 2i by pi equal to 2 plus pi তো cross multiply কৰিলো I equal to pi by 2 into 2 plus pi তো কিমান হ'ব তোমাৰ I equal to pi plus pi square by 2 হ'ব আনসাৰটো pi plus pi square by 2 এটো minus to থাকি গল নহয় minus to তোমাৰ বহাই দিলা minus 2 আহিলে ঠিক আছে minus 2 আহিলে এই minus 2 বহাই দিয়া লগে লগে গতিকে তোমাৰ I equal to কিমান হ'ব minus 2 pi by 2 plus pi square by 2 2 cancel গল so I equal to কিমান হ'ব pi কমন আহিলে কিমান হ'ব pi by 2 minus 1 so this is our final answer ঠিক আছে ধৰিব পাৰিলা এটোৱে হৈছে আমাৰ ফাইনাল আনসাৰটো তো এটো আছিল তোমাৰ ইন্টিগ্ৰেশন আৰু এটা টাইপ আছে এক্সপোনেনশিয়েলৰ টাইপ এটো এটা কোৱেশ্চন কৰিছো তোমাৰ ডেফিনিট ইন্টিগ্ৰেলৰ যিকিটা প্ৰপাৰ্টি বেস কোৱেশ্চন আছে গুটেকিটা সময় পৰিলে তোমালোকে মিসেলেনিয়াছৰ এক্সাৰসাইজটো কৰিবলৈ নাপাহৰিবা মই পিডিএফ টো সলিউশনটো দিয়া আছে তোমালোকে খালি কৰিলেই হ'ল ঠিক আছে মই এটা লাষ্ট কোৱেশ্চন লৈ আনিছো তো লাষ্ট প্ৰপাৰ্টি বেস কোৱেশ্চন তাৰপিছত মই 3D কোৱেশ্চন দুটামান কৰি দিম তো এটো আমি প্ৰুফ কৰিব লাগে সো লেফট হ্যান্ড সাইড আমি ধৰিও লেফট হ্যান্ড সাইড 0 to 1 x e to the power x dx আইলেট ফৰ্মুলা ইউজ কৰিব লাগিব ঠিক আছে সো u হ'ব x এটো তো আমাৰ কি আহিব তেতিয়া হলে x e to the power x dx minus integration du by dx মানে আরে না x হ'ব গতিকে ইয়াৰ 1 ঠিক আছে তাৰপিছত ইন্টিগ্ৰেশন অফ e to the power x dx আকৌ dx তো এটা কিমান হ'ব x e to the power x 0 to 1 minus e to the power x dx আকৌ কৰিব লাগিব ঠিক আছে এটা 0 to 1 তো x e to the power x 0 to 1 minus e to the power x 0 to 1 গতিকে আমি যদি ভ্যালু গিটা পুট কৰি দিও ভ্যালু গিটা পুট কৰিলে প্ৰথমতে 1 বদলে e to the power 1 মানে e minus 0 minus e minus 0 গতিকে আমাৰ কিমান হ'ব 1 প্ৰুফ কৰিবলৈ গৈছে তো x প্ৰথমতে e to the power 0 মানে 1 হয় নহয় গতিকে আমি এটা কাম কৰো x ৰ ভ্যালু প্ৰথমতে এটো যদি আপাৰ লিমিট বহাই দিও তেতিয়া হলে আমাৰ কি আহিব এটো 1 e to the power 1 মানে e minus 0 এটো ঠিকে আছে minus e to the power 1 মানে e minus e to the power 0 মানে 1 ঠিক আছে তো e minus e plus 1 মানে 1 আমাৰ কি ওলালে রাইট হ্যান্ড সাইড তো এনেকে তোমালোকে প্ৰপাৰ্টি বেস যিখিনি নিউমেৰিকেল আছে সেই নিউমেৰিকেল খিনি কৰিব লাগিব ঠিক আছে
মই এটা 3D কোৱেশ্চন আনিম ঠিক আছে গোটেইখিনি তোমাৰ ক্যালকুলাস যিমানখিনি সোমাই আছে গোটেইখিনি এটা লেকচাৰতে সোমাই যাব ভেক্টৰৰ কাৰণে মই বেলেগকৈ নবনাও কাৰণ ভেক্টৰ যিমানখিনি পসিবল কোৱেশ্চন আছে জব তোমালোকক দি দিয়া আছে তোমালোকে খালি প্ৰেক্টিস কৰিলে হ'ল ঠিক আছে 3D কেইটামান ইম্পৰ্টেন্ট যত ফ্ৰিকুৱেন্টলি আহি থাকে কোৱেশ্চন মই কৰাই আছো ঠিক আছে তো আমাৰ 3D প্ৰথম কোৱেশ্চনটো ধৰিছো যে ফাইন্ড দা ডাইৰেকশন কোসাইন অফ দা লাইন জয়নিং দা পয়েন্টস একিটা আমাৰ পয়েন্ট গিটা এটো মই p বুলি ধৰি লৈছো এটো q বুলি ধৰি লৈছো সো ডাইৰেকশন কোসাইনৰ যিকোনো এটা লাইনৰ ডাইৰেকশন কোসাইনৰ ফৰ্মুলা কি হয় x2 - x1 বাই a পয়েন্ট দুটা মানে pq হয়নে ইকুয়াল টু y2 - y1 ডিভাইডেড বাই pq and z2 - z1 equal to divided by pq so pq to উলিয়াও এ মানে ইয়াত x1 এটো x2 এটো y1 এটো y2 এটো y3 এটো z1 এটো z3 এটো z2 এটো ঠিক আছে pq মানে কি হ'ব pq আমি কি উলিয়াব লাগিব ম্যাগনিটিউড উলিয়াও তো এটো কিমান হ'ব 1 + 2 হোল স্কয়ার + 2 - 4 হোল স্কয়ার plus 3 + 5 whole square এটো কি হ'ব x2 - x1 whole square y2 - y1 whole square z2 - z1 whole square এটো কিমান হ'ব 3 9 minus plus 4 plus 1 64 64 68 77 হ'ব হয়নে তো তেতিয়া হল আমাৰ ডাইৰেকশন কোসাইন কি হ'ব ডাইৰেকশন কোসাইন ফৰ্মুলা মনত ৰাখিবা ডাইৰেকশন কোসাইন তোমাৰ ফৰ্মুলা x2 - x1 তাৰ মানে ওপৰত হ'ব তোমাৰ x2 - x1 মানে 1 - 2 তাৰ মানে x2 - x1 3/√77 equal to -2/√77 equal to 8/√77 this is the direction cosines ঠিক আছে এবিলাক ইকুয়াল লিখিব নালাগে ডাইৰেকশন কোসাইন গিটা উলিয়াবলৈ কৈছে ইয়াত কমা দি লিখি দিলে হৈ যাব ঠিক আছে তো এনেকুৱা ধৰণৰ দুই মাৰ্কৰ তোমাৰ কোৱেশ্চন আহিব পাৰে ফাইন্ড দা ডাইৰেকশন কোসাইনৰ ওপৰত ঠিক আছে লাইনৰ ডাইৰেকশন কোসাইনৰ ওপৰত কোৱেশ্চন আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে তো নেক্সট কি কৈছে তোমাৰ ফাইন্ড দা এংগল বিটুইন টু লাইনস বুলি দিয়া আছে ঠিক আছে এটো a1 ভেক্টৰ এটো আমি এটো কেনেকৈ লিখিব পাৰা তুমি এনেকে r ভেক্টৰ ইকুয়াল টু a1 ভেক্টৰ প্লাস lambda b1 ভেক্টৰ হয়নে r2 ভেক্টৰ এংগল উলিয়াবলৈ কৈছে a2 ভেক্টৰ প্লাস lambda মিউ আছে মিউ b2 ভেক্টৰ হয়নে গতিকে আমি b1 ভেক্টৰ পাই গলো কিমান b1 ভেক্টৰ হৈছে তোমাৰ i cap plus 2j cap plus 2k cap and b2 ভেক্টৰ ইকুয়াল টু এনে ভেক্টৰ ফৰ্মত দিয়া থাকিলে ফৰ্মুলা এটা আছে তো 3i cap plus 2j cap plus 6k cap এটা এংগলৰ কাৰণে আমাৰ কি হ'ব cos theta কি হ'ব b1 dot b2 magnitude of b1 vector and magnitude of b2 vector ঠিক আছে মডুলাস লব লাগিব লাষ্টত আমি এটা কাম কৰো b1 dot b2 যদি কৰো ডট প্ৰডাক্ট যদি কৰো তেতিয়া হলে কিমান হ'ব 3 plus 4 plus 12 তাৰ মানে কিমান হ'ব 17 19 ঠিক আছে and b1 ৰ ম্যাগনিটিউড কিমান হ'ব b1 ভেক্টৰৰ ম্যাগনিটিউড টো হৈছে √1 plus 4 plus 4 তাৰ মানে 3 আহিলে হয়নে and b2 ভেক্টৰৰ ম্যাগনিটিউড কিমান হ'ব b2 ভেক্টৰৰ ম্যাগনিটিউড হ'ব √9 plus 4 plus 36 তাৰ মানে √49 মানে 7 হয়নে নহয় বুজি পালা নে ঠিক আছে না খেলিমেলি হৈছে কিবা না এইবিলাক কোনবা এটা ভিডিওত মোক কিবা ক্যালকুলেশনত কিবা কিবি হৈ গৈছিল এখানে মই আকৌ বায়পতি চাই লবলগীয়া হৈছে তো এংগল উলিয়াবৰ কাৰণে এটো আহিব ঠিক আছে 436 ঠিক আছে গতিকে cos theta equal to b1 dot b2 মানে 19 by মানে মডুলাস তো কেলে দিছো যদি নেগেটিভ ওলাই তোমাৰ কি হ'ব আমি পজিটিভ কৰি লম 7 plus 7 না এই আমাৰ আহিল না 7 8 9 10 6 6 8 থাকে 9 36 49 7 তো 7 into 3 21 গতিকে আমাৰ কি আহিলে cos theta equal to 19 by 21 গতিকে আমাৰ থিটা কিমান হ'ব থিটা equal to cos inverse 19 by 21 এনেকে ভেক্টৰ ফৰ্মত দুটা লাইন দিয়া থাকে তুমি এংগলটো এনেকে দিবা যদি তোমাৰ কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকে তেতিয়া হলে তুমি কেনেকে এংগল উলিয়াবা ঠিক আছে তাৰ মই কোৱেশ্চন এটা কৰিছো তো এনেকে কাৰ্টেছিয়ান ফৰ্মত যদি দিয়া থাকে তুমি কেনেকে কৰিবা প্ৰথমতে আমি এটা কাম কৰিম ইহতৰ ডাইৰেকশন ৰেশিওস বিলাক উলিয়ালো সো এই ফাৰ্স্ট লাইন ডালৰ ডাইৰেকশন ৰেশিও কি হ'ব 3,5,4 সেকেন্ড লাইন ডালৰ ডাইৰেকশন ৰেশিও ফাৰ্স্ট লাইন ডালৰ ডাইৰেকশন ৰেশিও তোমাৰ 3,5,4 সেকেন্ড লাইন ডালৰ তোমাৰ ডাইৰেকশন ৰেশিও কিমান হয় তোমাৰ 1,1,2 তো a1 হৈছে 3 b1 হৈছে 5 c1 হৈছে 4
A2 1 B2 1 and C2 হৈছে 2 গতিকে আমাৰ এংগল কিমান হ'ব এংগলৰ কাৰণে আমাৰ কি হ'ব A1 A2 plus B1 B2 plus C1 C2 divided by root over A1 square plus B1 square plus C1 square under root A2 square plus B2 square plus C2 square ঠিক আছে এই যিকিটা টাইপৰ মানে 3D পা কোৱেশ্চন বনে তোমালোকে এবাৰ বস্তুখিনি বিলিভ কৰি পেলাই চাবা কি কি কোৱেশ্চন মই ভিডিওটোত মানে কি হয় তুমি ভিডিওটোত বহুত ফাস্ট ফৰৱাৰ্ড কৰি চাব পাৰা যে মই কোনগিটা কোৱেশ্চন বা কোনগিটা টাইপ মই কভাৰ কৰিছো সেইগিটা টাইপৰহে কোৱেশ্চন আহিব তো টাইপ গিটা তুমি নোট কৰি লবা তাৰপিছত লিখিবা তোমালোকে বোলে ভিডিওটোত বোৱা বোলে কোৱেশ্চনখিনি ইমান চাই নাথাকো তো চাই নাথাকিলেও প্ৰবলেম নাই টাইপখিনি চাই লবা মই কিমান কন্টিনিউটি ডিফাৰেন্সিয়েবিলিটি ডেফিনিট ইন্টিগ্ৰেলছৰ লগত আৰু 3D একেটা ভিডিওতে তিনটা চেপ্টাৰ মই ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক দিছ যে হেৰি কৰি লৈছো ভিডিওটো সব প্লেলিষ্টতে আছে সব ভিডিও আছে তাৰ পিছতো যদি তোমালোকে নোপোৱা হেয়া তোমালোকৰ গাত দুখ ঠিক আছে তো A1 A2 3 plus B1 B2 5 plus C1 C2 for the 8 divided by under root A1 square B 9 plus 25 plus 16 ঠিক আছে আৰু এটো A2 স্কয়ার কিমান 1 plus 1 plus 4 1 plus 1 plus 1 plus 1 plus 4 ঠিক আছে ক্যালকুলেশন তো মই অলপ কুইক কৰিছো যাতে টাইমটো মই কমাব পাৰো আৰু 5 6 8 8 16 এটো কিমান হ'ব 25 plus 36 41 40 50 root over 50 আৰু এটো কিমান হ'ব 4 6 আচ্ছা তো এটো কি হ'ব পাই cos theta equal to মানে 16 by 5 root 2 into 6 so cos theta is equal to 16 divided by 12 है ना so 10 root 3 eto value to theta equal to 2 to 5 is 10 to 8 तो तुम्हारे होगा थीटा इक्वल टू cos इनवर्स 8 by 5 root 3 ठीक है तो हेतु হৈছে आंसर तो ठीक है पटापट আমি কৰি দিছো বস্তুটো ঠিক আছে আৰু এটা কোৱেশ্চন আছে শৰ্টেষ্ট ডিসটেন্স বিটুইন টু স্কিউ লাইনস এবিলা খুদে ঠিক আছে 3D আৰু এটা টাইপৰ কোৱেশ্চন বনিবা শৰ্টেষ্ট ডিসটেন্স বিটুইন টু স্কিউ লাইনস এই লাষ্ট এটা কোৱেশ্চন কৰাম ঠিক আছে কোৱেশ্চন ভিডিও তাৰপিছত কোৱেশ্চনটো কৰাৰ পিছত মই তোমালোকক দুটা মান কথা ক'বলৈ আছে কেনেকৈ লিখিবাগে পৰীক্ষাত গৈ পেলাই কোড এটেন্ড কৰিবা সেইখিনি লেভেলে মেথছৰ বহুত ইম্পৰ্টেন্ট কিছুমান পইণ্ট তোমালোকক ক'বলৈ আছে বেছি মই 1 বা 2 মিনিট টাইম লম তাৰপিছত তোমালোকে ভিডিওটো এন্ড হ'ব আজিৰ কাৰণে মেথছৰ যিমানখিনি তোমালোকৰ মেথছৰ কাৰণে যিমানখিনি প্ৰয়োজন আছিল মই দি দিম আৰু বাকি টেলিগ্ৰামত জড়িত হৈ থাকিবা মই মানে তোমাৰ কালি ৰাতিপুৱাৰ লেকে যিমানখিনি পাও আজি গুটে ৰাতি লেকে যিমানখিনি মই পাৰো সেইখিনি কোৱেশ্চন মই তোমালোকৰ সিলেক্টিভলি দি থাকিম লিনিয়াৰ প্ৰগ্ৰামিং আৰু প্ৰবাবিলিটি মই কোৱেশ্চন তোমালোকৰ টেলিগ্ৰামতে দি আছো ঠিক আছে এইখিনি তোমালোকে খালি চাবা যাৰ অকমান খেলিমেলি আছে যোনে ভাবিছা মই অকমান কিবা এটা কৰিবগে লাগে আৰু পৰীক্ষাত ভাল নম্বৰ এটা পাব লাগে কাৰণ বাকি যদি তোমাৰ বায়োলজি ফিজিক্স কেমিষ্ট্ৰি বহুতৰ মুখত শুনিছো ফিজিক্স বেয়া হৈছে ফিজিক্স বেয়া হৈছে বুলি কেমিষ্ট্ৰি বেয়া আছে মানে মেইন কথা কি তোমালোকে মই ভিডিওটোৱে নাপালা ঠিক আছে প্ৰবলেমটো কি হয় এটা বা যিকিন হক আগৰ যি এক্সাম এটো মেথছৰ লগত যদি তুমি এডজাস্ট কৰিব বিচাৰিছা তেতিয়া এখিনি যোনখিনি ইম্পৰ্টেন্ট কৈছো চাবা বহুত ইম্পৰ্টেন্ট ভিডিও মেথছৰ লগত মই কোনো তেনেকে ইমান ডেডিকেশন দি পেলাই খুব কমে পঢ়ায় ঠিক আছে তো সেই কাৰণে তোমালোকে মই যোনখিনি ইম্পৰ্টেন্ট দিছো চাবা ঠিক আছে তোমালোকৰ ভালৰ কাৰণে কৈছো লাষ্ট এটা কোৱেশ্চন মই কৰো shortest distance between two skew lines এবিলাক চাবা parallel হোৱা কন্ডিশনস বিলাকো চাই লবা ঠিক আছে তো ইয়াত আমি a ভেক্টৰ ইকুৱেচন গিটা আমাৰ কোনটো ফৰ্মত আছে এইটো ফৰ্মত আছে r ভেক্টৰ ইকুৱেল টু a ভেক্টৰ প্লাস lambda b ভেক্টৰ ফৰ্মত আছে ঠিক আছে গতিকে আমি ফাৰ্স্ট ৰ পৰা a1 ভেক্টৰটো উলিয়াই লৈছো a1 ভেক্টৰ কিমান হ'ব i cap plus j cap a2 ভেক্টৰ উলিয়াই দিলো কিমান হ'ব 2i cap plus j cap minus k cap b1 ভেক্টৰ কি আছে 2i cap minus j cap plus k cap and b2 vector কি আছে 2i cap plus j cap minus b2 vector কি হ'ব 3i cap minus 5j cap plus 2k cap ঠিক আছে তো প্ৰথমতে আমাৰ a2 minus a1 উলিয়াই লৈছো a2 minus a1 কিমান হ'ব 2 minus 1 মানে i cap minus k cap হল না তাৰপিছত b1 cross b2 কৰিম এতিয়া b1 cross b2 cross product কৰিব লাগে এটো কিমান হ'ব i cap j cap k cap আহিলে 2 minus 1 1 3 minus 5 2 তো i cap কিমান আহিব minus 2 plus 5 plus j cap
3 minus 4 plus k cap minus 10 plus 3 है ना तो b1 cross b2 किमान আহিব b1 cross b2 3 i cap minus j cap minus 7 k cap হল b1 এতিয়া b1 cross b2 আমি কি উলিয়াম ম্যাগনিটিউড উলিয়ালে কিমান আহিব 9 plus 1 plus 49 আমাৰ root over 59 আহিলে বুজি পালানে এখিনি তো তেতিয়া হলে আমাৰ এংগুলাৰ ফৰ্মুলাটো কি হ'ব এংগুলাৰ ফৰ্মুলাটো আমাৰ লাষ্টত তেতিয়া হলে এংগুল কোৱা নাই কি শৰ্টেজ ডিসটেন্স সো শৰ্টেজ ডিসটেন্স বিটুইন টু লাইনস ইজ গিভেন বাই b1 cos b2 এটো যোনটো ভেক্টৰ ওলালে তাৰ লগত আমি a2 minus a1 ভেক্টৰৰ ডট প্ৰডাক্ট কৰিম আৰু লাষ্ট তলত থাকিব ডিভাইড b1 cross b2 ৰ ম্যাগনিটিউড ঠিক আছে তো এটা কাম কৰো তেতিয়া হলে তো কি কম মই ওপৰটো মহাই দিছো দেই তোমালোকে লিখিলা নহয় তো এটা কাম কৰো b1 cross b2 magnitude to লিয়ালো হয় না এটো কও b1 cross b2 লগত a2 minus a1 ৰ ডট প্ৰডাক্ট কৰো কিমান হ'ব a2 লগত এটো ডট প্ৰডাক্ট কৰিলে কিমান হ'ব 3 plus 7 তাৰ মানে 10 হল তো এটো ওপৰত এতিয়া হল আমাৰ আনসাৰটো কি হ'ব b equal to ওপৰত এটো ক্ৰস প্ৰডাক্ট কৰিলে 10 divided by root over 59 or b equal to 10 by root over 59 কি units তো 3D দে এইটা টাইপৰ কোৱেশ্চন আছে এইটা টাইপ তুমি চাবা ঠিক আছে এইটা টাইপৰ পাই কোৱেশ্চন আহিব এটা পৰীক্ষাত তোমালোকে কি লিখিবা সো 1 মাৰ্কৰ 10টা কোৱেশ্চন যে আহে তাৰ কাৰণে মই 70 টা তোমালোকৰ pdf দি দিয়া আছে ঠিক আছে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন হে ভিডিওটোত মই দিয়া আছে তাৰপিছত তোমালোকে এটেম্প কৰিবা 64 আৰু 3 মাৰ্কছৰ কোৱেশ্চনছ বিলাক এটেম্প কৰিবা লাষ্টৰ ফালৰ পৰা ইন্টিগ্ৰেশন আৰু তোমাৰ probability কাৰণে সোৱা probability কাৰণে কমন বিচাৰিছা ঠিকে আছে কিন্তু probability কাৰণে কমন তোমালোকক মই অলৰেডি দিয়ে দিলো এটা কথাই কৈছো যে তোমালোকে pyq কোৱেশ্চন কেবাখিনি চাই গলে হৈ যাব py এতিয়া যদি টাইম নাই অকল pyq খিনি সোৱা যদি অকমান বলে তোমাৰ টাইম আছে pyq মই চালো এক্সাম্পলৰ কোৱেশ্চনছ বিলাক চাই যাবা ইনক্লুডিং মিসেলেনিয়াস ঠিক আছে বেসি এক্সারসাইজ নাই ইনক্লুডিং মিসেলেনিয়াস চাই যাবা লিনিয়াৰ প্ৰগ্ৰামিংৰ pyq কোৱেশ্চন খিনি চালে হ'ব ঠিক আছে লিনিয়াৰ প্ৰগ্ৰামিংৰ কাৰণে কি কোৱেশ্চন চাম একো কৰিব নালাগে জাস্ট pyq খিনি সলভ কৰা লিনিয়াৰ প্ৰগ্ৰামিংৰ হেখিনি ভিতৰত আহিব probability pyq আৰু তোমাৰ এক্সাম্পলৰ কোৱেশ্চনছ খিনি সোৱা যোনকিটা চেপ্টাৰ আমাৰ ক্যালকুলাসৰ কভাৰ কৰিলো বহুত ইম্পৰ্টেন্ট এপ্লিকেশন অফ ইন্টিগ্ৰেলছৰ যোনটো ভিডিও দিলো তাত যোন গোটেখিনি এপ্লিকেশন হমাই আছে তোমালোকৰ কোনবা এজনে মোক pdf এটা দিছিলা হেই মই এখন ফটো দিছিলো মানে হে এপ্লিকেশনৰ দুটামান মই সলিউশন তোমালোকক দি দিম কেনেকৈ কৰিব লাগে মই সলিউশন কিটা কৰি টেলিগ্ৰামত দি দিম ঠিক আছে টেলিগ্ৰামৰ পৰা তোমালোকে হেইটা লৈ লবা মই আজি ভিডিওতে দিম এই ভিডিওটো হেক কৰি পেলাই দি আছো ডিফাৰেন্সিয়েল ইকুৱেশন কি বুলি কয় লিমিটস এন্ড ডেৰিভেটিভছ অফ যোন কিটা টপিক মই ডিসকাস কৰিলো তাৰ পৰাই কোৱেশ্চন আহিব তোমালোকে এক্সাম্পলছ বিলাক প্ৰেক্টিস কৰিবা এক্সাম্পল পাইলে এক্সাৰসাইজ খিনি পাইবা এক্সাৰসাইজ খিনি ওপৰৰ পৰা চেক কৰিবা pyq তো চাবা কি কোৱেশ্চন আহিছে 3D যোনকিটা টাইপ ধৰিলে হে টাইপছ অফ কোৱেশ্চনছ বিলাক তুমি pyq এবাৰ তুমি কৰি পেলোৱা ঠিক আছে আৰু কি কৰিলো ডেফিনিট ইন্টিগ্ৰেলছ অফ প্ৰপাৰ্টি যোনকিটা কোৱেশ্চন ডিসকাস কৰিলো হেগিটা ওপৰতে কোৱেশ্চন তেনেকুৱা টাইপৰ কোৱেশ্চন আহে খালি তোমাৰ ফৰ্মুলা বেলা মনত থাকিব লাগিব ডেফিনিট ইন্টিগ্ৰেশনৰ কোৱেশ্চন কৰিবৰ কাৰণে তুমি যদি ফৰ্মুলা মনত নাথাকে তুমি কেতিয়াও কৰিব নোৱাৰা ঠিক আছে দেখি যায় কিমান ফৰ্মুলা ইউজ হৈছে তাৰপিছত তোমাৰ কি আছিল আমাৰ এপ্লিকেশন অফ ডেৰিভেটিভছ মই যোনখিনি আজি ভিডিও এটা দিলো সেই ভিডিওৰ ৰিলেটেড তোমালোকে কোৱেশ্চনছ খিনি কৰিবা ঠিক আছে ৰিলেশন ফাংচনৰ মই এটা pdf দিলো ইম্পৰ্টেন্ট কোৱেশ্চন থকা হেখিনি কৰি দিবা ঠিক আছে বাকি তোমাৰ ভেক্টৰ মই যোনখিনি দিলো হেখিনি পঢ়িলে হ'ব ইনভাৰ্স ট্ৰিগোনোমেট্ৰি বেলেগকে একো পঢ়িব নালাগে যিখিনি কোৱেশ্চন দিছো হেখিনি পঢ়িলে হৈ যাব ঠিক আছে 6 মাৰ্কছৰ কোৱেশ্চনৰ পৰা আৰম্ভ কৰিবা ঠিক আছে যোনখিনি মই পঢ়ালো আজিলৈকে এই ভিডিওটো পাবলিশ কৰালৈকে যিমানখিনি মই পঢ়ালো হেখিনি ভিতৰত তুমি ভালকে যদি পঢ়ি গৈছা কোৱাখিনি pdf খিনি কৰিছা যদি যিখিনি কৈছো হেখিনি যদি কৰিছা তোমাৰ 80 প্লাস এনি আহিব নম্বৰ ঠিক আছে হেতু মই গ্যাৰান্টি দিব পাৰো তোমাক ঠিক আছে ভালকে পঢ়া শুনা কৰা এক্সামত কমনে পৰিব গুটেখিনি ঠিক আছে জয় এখন